নমস্কাৰ, মই পলাশ গগৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ প্ৰথমটো ভিডিঅ'লৈ। আমাৰ গাঁৱত কেনেদৰে খেতি কৰে, আমাৰ মা, দেউতা, আমি কঠীয়া সিঁচিব যাওঁতে আমি সৰুকৈ মই ভিডিঅ' এটা বনাই থৈছিলোঁ, এয়া আজি আপোনালোকৰ মাজলৈ এৰিব বিচাৰিছোঁ। বিশেষকৈ মই গাঁৱত জন্ম হোৱা গাঁৱৰ সৰু ল'ৰা, সেইবাবে মা, দেউতা, মই এনেকৈ আমাৰ দেউতা নিজে গৰুৱে খেতি কৰি কঠীয়া সিঁচিবৰ বাবে আমি যোজা চলাইছিলোঁ। প্ৰথমতে মই সৰুকৈ ভিডিঅ' এটা বনাই থৈছিলোঁ, মা দেউতাহঁতে গম নাপায়। সেয়াই বোলো অকণমানিকৈ গাঁৱৰ ভিডিঅ' কেনেকুৱানো গাঁৱৰ পৰিৱেশ হয় তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আগৰ খণ্ড কিছুমানত নাপালোঁ, কাৰণ অকণমান ব্যস্ত হৈ থকাৰ বাবে কৰিব নোৱাৰিলোঁ। মানে আমাৰ তেতিয়া তাত পানী নহয়, ৰ'দ দিয়ে, আমি মেচিন লগাই এনেদৰে কাষৰ পুখুৰী এটাৰ পৰা পানী সিঁচিছিলোঁ। সেই পানী অলপ বেছি হোৱাৰ বাবে দেউতাই অন্য এটা পথাৰলৈ কাটি দিলে। সেইকণ দেখাব নোৱাৰিলোঁ, ইয়াৰ পিছৰকণহে আমি দেখাইছোঁ। মই ভিডিঅ' কৰোঁ নকৰোঁকৈ অকণমানিকৈ কৰিলোঁ, অকণমান ওলাই দিলোঁ আৰু বোলে দেউতাই গম নোপোৱাকৈ ভিডিঅ' কৰিছোঁ, যাতে গাঁৱৰ ল'ৰা, গাঁৱৰ মানুহে চাই থাকে, নিজকে লাজো লাগে। দেউতাই এতিয়া হাল বাই হ'ল, মৰি দিব বিচাৰিছে, মানে আমাৰ কঠীয়া সিঁচিবলৈ আৰু খুব কম সময় আছে আৰু। মা এনেদৰে ৰখি আছে, মা চাই আছে, মা গম নাপায় মই ভিডিঅ' কৰি আছোঁ। তাৰপিছত আমি কঠীয়া সিঁচিব আৰম্ভ কৰিলোঁ। এনেদৰে দেউতাই মাটি সমান কৰি আছে মৈ দি। কিমান ভাল লাগে গাঁৱৰ পৰিৱেশ চাওক, ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে, সেউজীয়া চবফালে। এনেদৰে পানী আছিলে, তাত দেউতাই কৈছে অলপমান টাইম ৰখি দিওঁ, এইজনী কি বাৰু, এইজনী কি শালিকা চৰাই। এনেদৰে খেতি কৰা সময়ত আহি পথাৰত পোক পৰুৱাসমূহ খাই থাকেহি, সেইজনীকে শালিকা চৰাই। আমাৰ গাঁৱত পূৰা শালিকা বুলিয়েই কয়, বাকী ক'ত কি কয় নাজানো বাৰু। আমাৰ ঘৰৰ আগফালে এনেদৰে পথাৰ আছে, একদম সুন্দৰ পৰিৱেশটো। আমি আগতে ক্ৰিকেট খেলোঁ তাত মা আহিলে কঠীয়া লৈ, ময়ো আহিলোঁ। মই সৰুকৈ ভিডিঅ' কৰি আছোঁ যে মা গম নাপায়, দেউতা ৰখালে, কঠীয়া সিঁচিব হ'ল। যেতিয়া গৰুহাল মুকলি কৰি দিয়াৰ পিছত কি কৰে, ভৰিৰ খোজবোৰ থাকি যায় যে, দেউতাই এনেদৰে মৈখন নিজে চোঁচৰাই দিয়ে, কাৰণ ভৰিৰ খোজবোৰ তেতিয়া সমান হৈ যায়। সমান হৈ গ'লে কঠীয়াটো তলত সোমাই নাযায়। শেষত মানে নিজে মানুহে মৈখন ঘূৰাই দিয়ে, তেতিয়া সমান হৈ যায় চব পথাৰটো। দেউতাই শেষতে তাকে কৰি আছে। কঠীয়া পাৰি থকাৰ মাজতে দাদাৰ ছোৱালী এনেকৈ স্কুললৈ ওলালে। মই তাইক স্কুললৈ থ'ব যাওঁতে এনেদৰে তাই আহি নাছিলেই, তাতে মই ভিডিঅ' কৰি অকণমানকৈ থৈ দিলোঁ। বিশেষকৈ তাই কেমেৰা বুলি ক'লে যথেষ্ট আপ্লুত হৈ থাকে, এনেকৈ নাচি বাগি। মানে সেই সময়ত আছিলে তেওঁলোকৰ গৰম বন্ধ, তাই ইংলিছ মিডিয়াম স্কুলত পঢ়ে। ছমহীয়া পৰীক্ষা আছিলে গৰম বন্ধ দিয়াৰ আগত। মই বাইকত নি থ'বগৈ লাগে, এনেকৈ দৰে মোৰ ওচৰলৈ আহিছে, স্কুল যায়। তাই আগফালৰ দাঁতকেইটা নাই ন, হাঁহিলে বৰ ধুনীয়া লাগে। এনেদৰে এতিয়া মোৰ লগত স্কুল যাব বিচাৰিছে। এয়া মই অলপ পিছতে স্কুললৈ লৈ যাম, মই নিনিওঁ বুলি ক'লোঁ যে তাই পেচ পাতিছে। তাইক স্কুলত থৈ মই আকৌ ঘৰলৈ আহিলোঁ। তাইক এনেদৰে স্কুললৈ লৈ অহাৰ পিছত স্কুলৰ সন্মুখত তাই অলপ সোনকাল হোৱাৰ বাবে মাকৰ লগত আহিলে, কোনোৱে অহা নাই বুলি কৈ ৰখিল। তাৰপৰা মই ক'লোঁ মই যাওঁগৈ, তেওঁলোকক নমাই থৈ তাইক স্কুলৰ পৰা থৈ অহাৰ পিছতে আহি পাইছোঁহি, মা এনেকৈ দৰে কঠীয়া সিঁচি আছে, দেউতা সিঁচি আছে। তাকে অকণমানিকৈ সৰুকৈ ভিডিঅ' এটা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও গাঁৱৰ পৰিৱেশৰ আমেজটো লওক। বাই বাই, আজিলৈ বিদায় মাগিছোঁ। মোৰ ভিডিঅ'টোৰ মাজত যদি অন্য কিবা কিবি ভুল ভ্ৰান্তি হৈ গৈছে ক্ষমা কৰিব। আজিলৈ এৰিছোঁ, বাই।